নমস্কাৰ সকলোকে মই বিদ্যা কোচিং কিতাপৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। এই ভিডিঅ'টোত মই আপোনালোকৰ লগত ইংলিছ গ্ৰামাৰৰ প্ৰত্যেকটো কনসেপ্ট যোনটো কনসেপ্টে আপোনালোকক ইয়াত উল্লেখ কৰা প্ৰত্যেকটো পৰীক্ষাতে সহায় কৰিব সেই প্ৰত্যেকটো কনসেপ্ট মই আপোনালোকক দিবলৈ চেষ্টা কৰিম। গতিকে মই আশা কৰোঁ আপোনালোকে প্ৰত্যেকটো ভিডিঅ' চাব। গতিকে আমি পলম নকৰি আমাৰ ভিডিঅ'টো আৰম্ভ কৰিছো। ওকে, ফাৰ্স্ট আজি আমাৰ টপিকটো হৈছে টেন্স। এতিয়া টেন্স বুলি ক'বলৈ গ'লে মই আপোনাক কৈছো যে টেন্স means work plus time. এটো কেনেকৈ আপোনালোকে চাব টাইম টেন্স বুলি ক'লে আমাৰ সাধাৰণতে তিনিটা সময় থাকে past present future। past মানে হৈছে অতীত, present মানে হৈছে চলি থকাটো আৰু future মানে হৈছে আহিবলগীয়া সময়টো। ঠিক তেনেদৰে আমি যেতিয়া টেন্স বুলি কওঁ তাত আমাৰ work আহে। work কেনেকৈ আহে indefinite continuous perfect perfect continuous এই গোটেইকেইটা আমাক কামৰ কথা কয়, workৰ কথা কয়। indefinite মানে হৈছে অনিশ্চিত, যোনটো কাম নিশ্চিত নহয়, অনিশ্চিত যে আমি গম নাপাওঁ হল নহল আমি একো গম নাপাওঁ। তাৰপিছত এইবিলাক কন্টিনিউয়াস যোনটো কাম আমি এনি টাইম আমাৰ মানে চলি থাকে, যোনটো কাম এট প্ৰেজেন্ট চলি থাকে নিৰন্তৰভাৱে একো বিৰাম নোহোৱাকৈ যোনটো চলি থাকে। তাৰপিছত পাৰফেক্ট যোনটো নিখুঁত বুলি কোৱা যায়, আমি যোনবোৰ কামত একদম পাৰফেক্টনেছ এটা থাকে, পাৰফেক্ট মানে কামটো সেইটো কমপ্লিট হৈ গ'ল, পাৰফেক্ট হ'ল। তাৰপিছত আহিলে পাৰফেক্ট কন্টিনিউয়াস যোনবোৰ কামৰ মানে চলি থাকে এটা সময়ৰ পৰা, এটা লং পিৰিয়ডৰ পৰা চলি আছে, আমি গম পাওঁ যে এটা সময়ত নহয় গৈ পেলাই এটা সময়ত সেইটো এদায় হ'বগে। গতিকে মই ভাবিছো আপোনালোকে কথাটো বুজি পাইছে যে তিনিটা সময় থাকে আৰু চাৰিটা কাম থাকে। এইকেইটাকে আমি টেন্স বুলি কওঁ। past indefinite, past continuous, past perfect আৰু past perfect continuous। ঠিক তেনেদৰে present indefinite, present continuous, present perfect আৰু present perfect continuous, future indefinite, future continuous, future perfect আৰু future continuous। এতিয়া আমি নেক্সট স্লাইডখনলৈ আগবাঢ়িছো। এতিয়া ফাৰ্ষ্টতে মই আপোনালোকক প্ৰেজেন্ট টেন্সৰ যিমানকেইটা টেন্স আছে সেইকেইটা টেন্সৰ ষ্ট্ৰাকচাৰখিনি বুজাবলৈ বিচাৰিছো। ফাৰ্ষ্টলৈ আমি আহিছো সিম্পল প্ৰেজেন্ট বা প্ৰেজেন্ট ইনডেফিনিট টেন্স। প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ ষ্ট্ৰাকচাৰটো হৈছে সাবজেক্ট মানে হৈছে নাউন বা প্ৰনাউন। তাৰপিছত আহিলে এটা ভাৰ্ব, আমি ইয়াত ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম লৈছো, লগত আহিলে এছ বা ইএছ, তাৰপিছত আহিলে এটা অবজেক্ট। নেক্সট আহিলে আমি প্ৰেজেন্ট কন্টিনিউয়াস টেন্সলৈ। প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ আহিলে সাবজেক্ট, লগত ইয়াত আহিলে আমাৰ হেল্পিং ভাৰ্ব। এইকেইটা কৈছো আমি হেল্পিং ভাৰ্ব, যোনটো আমি শৰ্ট ফৰ্মত এইচ ভি বুলি লিখিছো। তাৰপিছত ভাৰ্বৰ লগত আইএনজি আহিলে, তাৰপিছত এটা অবজেক্ট আহিলে। তাৰপিছত আমি আহিলো প্ৰেজেন্ট পাৰফেক্ট টেন্সলৈ। প্ৰেজেন্ট পাৰফেক্টত সাবজেক্ট আহিলে, হেল্পিং ভাৰ্ব হেজ হেভ আহিলে, লগতে ভাৰ্বৰ থাৰ্ড ফৰ্ম আহিলে আৰু এটা অবজেক্ট আহিলে। তাৰপিছত আমি গুচি আহিলো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সলৈ। প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত সাবজেক্ট আহিলে, হেজ আৰু হেভ হেল্পিং ভাৰ্ব আহিলে, লগত এটা বিন আহিলে, তাৰপিছত ভাৰ্বৰ লগত আইএনজি আহিলে আৰু অবজেক্ট আহিলে। এতিয়া মই আপোনালোকক এটা কথা ক'ব বিচাৰিছো, এই হেল্পিং ভাৰ্বত যদি আপোনালোকৰ কিবা কনফিউজন আছে বা ভাৰ্বৰ কোনটো ফৰ্ম ক'ত আহিব সেইটো যদি আপোনালোকৰ কিবা কনফিউজন আছে, তাৰ কাৰণে আপোনালোকে আমাৰ পেড এপটো ইনষ্টল কৰিবলৈ, যোনটো আপোনালোকে প্লে ষ্টৰত পাব। মই ভিডিঅ'টোৰ শেষত আপোনালোকক সকলো তথ্য দি দিম যে আপোনালোকে ক'ত কেনেকৈ ইনষ্টল কৰিবলৈ, কেনেকৈ আপোনালোকে কোৰ্চটো ল'ব পাৰিব। এতিয়া আমি ডাইৰেক্ট গুচি গৈছো এক্সাম পইণ্ট অফ ভিউলৈ। যেতিয়ালৈকে আপোনালোকে এক্সাম পইণ্ট অফ ভিউত ভালকে বুজি পাব বুলি মই আশা কৰিছো। এতিয়া ইয়াত মই কেইটামান পইণ্ট লিখিছো, ইয়াত কেইটামান মই বুলেট পইণ্ট লিখিছো। ফাৰ্ষ্ট লিখিছো মই ইউনিভাৰ্চেল ট্ৰুথ। ইউনিভাৰ্চেল ট্ৰুথ মানে হৈছে যোনবোৰ চিৰন্তন সত্য। নেক্সটটো মই লিখিছো জেনেৰেলি, তাৰপিছত লিখিছো সামটাইমছ, অফেন, ৰেগুলাৰলি আৰু ইউজুৱেলি। যেতিয়া আমি সেন্টেন্সটোত এইকেইটাৰ ভিতৰৰ পৰা কিবা এটা নহয় কিবা এটা পাম, তাত আমি কি বহাম প্ৰেজেন্ট ইনডেফিনিট টেন্স। প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ ষ্ট্ৰাকচাৰটো মই আকৌ এবাৰ লিখিছো, সাবজেক্ট প্লাস ভাৰ্বৰ লগত ফাৰ্ষ্ট ফৰ্ম প্লাস এছ বা ইএছ প্লাস অবজেক্ট। মই আকৌ কৈছো যেতিয়া এই পইণ্টছ কেইটাৰ ভিতৰত কোনোবা এটা আপোনালোকে নিজৰ এক্সাম হলৰ পেপাৰখনৰ কোৱেশ্চনটোত পাব, তেতিয়া আপোনালোকে একো নাভাবি জাষ্ট এইটো আপোনালোকে প্ৰেজেন্ট ইনডেফিনিট টেন্সলৈ লৈ গুচি আহিব। এতিয়া আমি কেইটামান এক্সাম্পল চাম। ফাৰ্ষ্ট এক্সাম্পলটো মই লৈছো দ্য সান ৰাইজ ইন দ্য ইষ্ট। আৰু এই গোটেইকেইটা কুৱেশ্যন কোনোবা নহয় কোনোবাখন পেপাৰত আহিছে, কোনোবা নহয় কোনোবা এক্সামত আহিছে, গতিকে মই এইখিনি আপোনালোকলৈ বিচাৰি আনিছো। ফাৰ্ষ্টটো লৈছো মই দ্য সান ৰাইজ ইন দ্য ইষ্ট। দ্য সান ৰাইজ ইন দ্য ইষ্টটো আমাৰ হৈছে ইউনিভাৰ্চেল ট্ৰুথ। ইউনিভাৰ্চেল ট্ৰুথ হোৱাৰ লগে আমি এইটো কি কৰিম, এইটো প্ৰেজেন্ট ইনডেফিনিট টেন্সলৈ লৈ যাম। প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ ষ্ট্ৰাকচাৰ হৈছে সাবজেক্ট প্লাস ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম প্লাস এছ বা ইএছ প্লাস অবজেক্ট। ওকে, এইটো আমি যেতিয়া কৰিম দ্য সান ৰাইজেছ ইন দ্য ইষ্ট, এইটো আমি হ'ল দ্য সান ৰাইজটো হৈ যাব আমাৰ ৰাইজেছ ইন দ্য ইষ্ট। দ্য সান ৰাইজেছ ইন দ্য ইষ্ট। দ্য সানটো হ'ল আমাৰ সাবজেক্ট, ৰাইজটো হ'ল আমাৰ ভাৰ্ব 1,
তাৰপিছত আহিলে আমাৰ এছ বা ইএছ তাৰপিছত ইন দ্য ইজটো হ'ল আমাৰ অবজেক্ট গতিকে আপোনালোকে গম পাইছে যে যেতিয়া আমি এটা চিৰন্তন সত্য পালো সেইটো লগালগ আমি ক'লৈ লৈ গ'লো প্ৰেজেন্ট ইনডেফিনিট টেন্সলৈ সেকেন্ড আমি চাইছো অলৱেজ আমি ইয়াত পাইছিলো যে বুলেট পইণ্টছ কেইটাত পাইছিলো ইয়াত অলৱেজ থাকি গ'ল ওকে যেতিয়া অলৱেজ থাকে তেতিয়া আমি তাত কি কৰিম সেইটো আমি কি হলে নিম সেইটো আমি প্ৰেজেন্ট ইনডেফিনিট টেন্সলৈ দিম কিন্তু এটা কথা চাব মই ইয়াত এটা পইণ্ট লিখিছো যে থাৰ্ড পাৰ্সন সিঙ্গুলাৰ হৈতেহে এছ বা ইএছ আহে ওকে এটা আমি আই অলৱেজ ইট ৰাইস লৈছো আই অলৱেজ ইট ৰাইস এটা বহুতে ক'ব আৰু স্যাৰ ইয়াত কিয় এছ বা ইএছ নাহিলে কাৰণ আইটো কি হয় আইটো ফাৰ্স্ট পাৰ্সন সিঙ্গুলাৰ হয় এটা থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নহয় থাৰ্ড পাৰ্সন সিঙ্গুলাৰ হোৱাৰ আমি এটো কি কৰিলো হেতেন ইয়াত এছ বা ইএছ লগালো হেতেন ওকে এটা আমি থাৰ্ডটো চাম এই থাৰ্ড এক্সাম্পল চালে আপোনালোকে গম পাই যাব যে মই কি কথাটো কৈছিলো হি অফেন গোজ টু স্কুল ওকে হি অফেন গো টু স্কুল আমি অফেন পাইছো ইয়াত অফেনটো আছিলে অফেন আছিলে ওকে অফেন যেতিয়া আছিলে আমি এটো কি কৰিম আমি একো নোচোৱাকে এটো কি হলে লৈ যাম প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ ষ্ট্ৰাকচাৰটো মানে এইটো আমি ইয়াত লগত এছ বা ইএছ লগাম হি অফেন আমি অফেন পাইছো ইয়াত অফেন পাইছো তেতিয়াহলে গো টো আমি কি কৰি দিম ইএছ কৰি দিম গোজ টু স্কুল ওকে কিবা কনফিউজন আছে ইয়াত এটা আমি নেক্সট লেট লৈ যাও ওকে এটা আমি আহিলো যেতিয়া সেন্টেন্সটো ডু নট ডিস্টার্ব বা নাও থাকে if the sentence says do not disturb and now in it যেতিয়া সেন্টেন্সটো এটো থাকে তেতিয়া আমি কি হলে যাম প্ৰেজেন্ট কন্টিনিউয়াস টেন্সলৈ নিম একো চাবই নালাগে জাস্ট আমি এটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সলৈ লৈ যাম প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ ষ্ট্ৰাকচাৰ আমি লিখি লৈছো subject plus is am are plus verb লগত ing plus object okay এটা আমি ফার্স্ট কোৱেশ্চনটো চাইছো he come now ইয়াত এটা নাও আছে আমি নাও পাইছো okay যেতিয়া আমি নাও পালো আমি কি কৰিম এটো আমাৰ সাবজেক্ট হল সাবজেক্ট আমি লৈ আহিলো ঠিক আছে ভাৰ্ব আমাক দি আছে কাম ভাৰ্বৰ লগত আমি আইএনজি বহাব লাগিব কিন্তু অকল আইএনজি বহাব নোৱাৰো ইয়াত আমি কি বহাব লাগিব এটা হেল্পিং ভাৰ্ব বহাব লাগিব হি লগত এটো আমাৰ ইজ বহিলে হি ইজ কামিং নাও নেক্সট আমাৰ ইয়াত কৰি দিছো হি মেডিটেট ডু নট ডিস্টার্ব ইয়াত আমাৰ কি আছে ডু নট ডিস্টার্ব আছে আমাৰ ইয়াত আছে ডু নট ডিস্টার্ব আছে ডু নট ডিস্টার্ব যেতিয়া আমাৰ আছে আমি কি কৰিম ইয়াত হি তো আমি সাবজেক্ট লৈছো হি লগত ইজ বহালো meditating he is meditating do not disturb okay আমি ক্লিয়াৰ আছে মই আকৌ কৈছো যে আপোনালোকৰ যদি হেল্পিং ভাৰ্বত কিবা কনফিউজন আছে ভাৰ্বৰ ফৰ্মৰ লগত কিবা কনফিউজন আছে তেতিয়াহলে আপোনালোকে আমাৰ পেড এপটো ইনষ্টল কৰিব লাগিব হেতুত আপোনালোকে মোৰ কোৰ্সটো ল'ব লাগিব মই হেতু লাষ্টত ভিডিঅ লাষ্টত ভালকৈ আপোনালোকক বুজাই দিম এতিয়া আহিলো মই যদি সেন্টেন্সটো yet থাকে অলৰেডি থাকে ৰিসেন্টলি থাকে জাস্ট নাও থাকে তেতিয়া আমি সেন্টেন্সটো কিয়ত বহাম প্ৰেজেন্ট পাৰফেক্ট টেন্সত বহাম প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ ষ্ট্ৰাকচাৰটো আছিল সাবজেক্ট প্লাস হেল্পিং ভাৰ্ব ইয়াত হেল্পিং ভাৰ্ব কি বহিব আমাৰ has নহলে have বহিব প্লাস ভাৰ্বৰ থাৰ্ড ফৰ্ম প্লাস অবজেক্ট আহিলে ওকে এতিয়া আমি এটো চালো the math start just now ইয়াত আমাৰ just now আছে ওকে তেতিয়াহলে আমি এটো একো নোচোৱা বলে আমি কলে লৈ যাম এটো আমি লৈ যাম প্ৰেজেন্ট পাৰফেক্ট টেন্সলে প্ৰেজেন্ট পাৰফেক্ট টেন্সলে আমি যেটা নিলু the maths টো আমি ললো the maths has started just now okay তেতিয়াহলে আকৌ আমি চালো যদি সেন্টেন্সটো since বা for থাকে যদি সেন্টেন্সটো since বা for থাকে তেতিয়া আমি একো চাব দৰকাৰ নাই আমি এটো জাস্ট প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সলে লৈ গুছি যাম প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সটো কি হ'ব সাবজেক্ট প্লাস has বা have প্লাস এটা বি নাহিব প্লাস ভাৰ্বৰ লগত ing বা এটো আমি v4 বুলিও কও বা অবজেক্ট ওকে এতিয়া আমি চাম my father teaches here for last few days ইয়াত আমি 4 পাইছো ওকে ইয়াত আমাৰ ভাৰ্বটো আছে teach ওকে আমি লৈছো
my father has been teaching here for last few days. কিবা কনফিউজন? একো কনফিউজন ইয়াত ক'বলগীয়া নাই। আমি ফাদাৰটো ইয়াত হেজ বহাইছোঁ। ফাদাৰ কিয় আমি হেজ বহাইছোঁ? কাৰণ এইটো আমাৰ ফাদাৰজন কি হ'ল? চিংগুলাৰ হ'ল। এনেকুৱা বহুত কিছুমান কনচেপ্ট আছে টেন্সৰ, যোনখিনি মই ভালকৈ আমাৰ পেইড এপটোত ভালকৈ ডিছকাছ কৰিম। নেক্সট টাইমতে আমি পাষ্ট টেন্সলৈ। প্ৰথমতে আমি পাষ্ট টেন্সৰ যোনকেইটা ষ্ট্ৰাকচাৰ আছে তাৰ ষ্ট্ৰাকচাৰকেইটা ডিছকাছ কৰি ল'ম। ফাৰ্ষ্ট আমি কৈছোঁ চিম্পল পাষ্ট মানে পাষ্ট ইনডেফিনিট টেন্স। পাষ্ট ইনডেফিনিট টেন্সৰ ষ্ট্ৰাকচাৰটো আমাৰ প্ৰথমতে চাই লওঁ পাষ্ট প্ৰেজেণ্ট ইনডেফিনিটটো কি আছিলে? ছাবজেক্ট প্লাছ ভাৰ্ব 1 আছিলে প্লাছ অবজেক্ট আছিলে। তেতিয়াহ'লে আমাৰ এইটো ভাৰ্ব 1টো কি হৈ গ'ল? আমাৰ ভাৰ্ব 2 হৈ গ'ল। এনেকৈও কিছুমান কনচেপ্ট থাকে যোনবোৰ মুখস্থ কৰিব লাগে, সেইটো মানে নিজৰ টেকনিক আৰু মুখস্থ কৰা। অ'কে, নেক্সট আহিলে আমি পাষ্ট কণ্টিনিউৱাছ টেন্স। পাষ্ট কণ্টিনিউৱাছ টেন্সৰ ষ্ট্ৰাকচাৰটো হ'ল ছাবজেক্ট প্লাছ ৱাজ ৱেৰ। ৱাজ ৱেৰটো আমাৰ কি হয়? হেল্পিং ভাৰ্বৰ লগত ভাৰ্বৰ আইএনজি লগত আমাৰ অবজেক্ট হ'ল। নেক্সট আহিলে পাৰফেক্ট টেন্স। পাষ্ট পাৰফেক্ট টেন্স। পাষ্ট পাৰফেক্ট টেন্সৰ ছাবজেক্ট হ'ল হেল্পিং ভাৰ্ব আহিলে আমাৰ হেড, তাৰপিছত আমাৰ ভাৰ্ব 3 আহিলে আমাৰ অবজেক্ট আহিলে। নেক্সট আহিলে আমাৰ পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ ছাবজেক্ট আহিলে, হেড আহিলে, বিন আহিলে, ভাৰ্বৰ লগত আইএনজি আহিলে প্লাছ আমাৰ অবজেক্ট আহিলে। অ'কে, নেক্সট স্লাইডটোলৈ আমি যাওঁ। এতিয়া আমি চাইছোঁ যদি চেণ্টেন্সটোত এগো থাকে, ইট ইজ টাইম থাকে, লাষ্ট ডে থাকে, লাষ্ট মান্থ থাকে, ইয়েষ্টাৰডে থাকে, এই বুলেট পইণ্টছ কেইটা যদি থাকে তেতিয়া একো চিন্তা কৰিব লাগে, জাষ্ট আমি এইটো ক'লে লৈ যাম পাষ্ট ইনডেফিনিট টেন্সলৈ লৈ যাম। পাষ্ট ইনডেফিনিট টেন্সৰ ষ্ট্ৰাকচাৰটো ছাবজেক্ট প্লাছ ভাৰ্ব 2 প্লাছ অবজেক্ট। অ'কে, আই সি হাৰ লাষ্ট মান্থ। আই সি, সিটো কি হয়? ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম হয়। এইটো ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্মটো আমি ক'লে যাম ভাৰ্বৰ ছেকেণ্ড ফৰ্ম। আমি চবেই জানো যে ভাৰ্বৰ তিনিটা ফৰ্ম আছে, ভাৰ্ব 1। আমি চবেই জানো যে ভাৰ্বৰ তিনিটা ফৰ্ম আছে, ভাৰ্ব 1, ভাৰ্ব 2 আৰু ভাৰ্ব 3। আমাৰ ভাৰ্ব 1টো চি হ'ল, ভাৰ্ব 2টো আমাৰ চ হ'ল আৰু ভাৰ্ব 3টো আমাৰ কি হ'ল? চিন। গতিকে আমি এইটো কি কৰিম? চিটো কি কৰি দিম? চ। হি চ, আই চ হাৰ লাষ্ট মান্থ। ইজি, বহুত বেছি ইজি। বাছ আমি এই বুলেট পইণ্টছ কেইটা মুখস্থ কৰিলে হ'ল বা মনত হ'লে হ'ল। নেক্সট আমি যাওঁ, নেক্সট আমি আহিছোঁ আমাৰ এইটো দিটো আছে ইট ইজ টাইম উই গো হোম। ইট ইজ টাইম, আমাৰ ইয়াত আছে ইট ইজ টাইম, ইট ইজ টাইম উই গো হোম। তেতিয়াহ'লে এইটো গ'টো কিহত আছে? আমাৰ ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্মত আছে। ভাৰ্বৰ ছেকেণ্ড ফৰ্ম হ'লে কি হ'ব? ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্মত আমাৰ গো আছে। ভাৰ্বৰ ছেকেণ্ড ফৰ্ম হ'লে আমাৰ ৱেণ্ট হ'ব। ভাৰ্বৰ থাৰ্ড ফৰ্ম হ'লে আমাৰ কি হ'ব? গান হ'ব। গতিকে আমাৰ গ'টো কি হৈ যাব? ৱেণ্ট হ'ব। নেক্সট স্লাইডলৈ আমি গৈছোঁ। এতিয়া আমাৰ আহিলে ইফ দ্য চেণ্টেন্স, যদি বাক্যত হোৱাইল বা হুৱেন থাকে। যদি চেণ্টেন্সটোত হোৱাইল বা হুৱেন থাকে, ন' ডাউট আমি এইটো ক'লে যাম পাষ্ট কণ্টিনিউৱাছ টেন্স। পাষ্ট কণ্টিনিউৱাছ টেন্সৰ ষ্ট্ৰাকচাৰটো কি আছিলে? ছাবজেক্ট প্লাছ ৱাজ বা ৱেৰ প্লাছ ভাৰ্বৰ ফৰ্থ ফৰ্ম লগত মানে ভাৰ্বৰ আইএনজি লগত, মই লিখিছোঁ এবাৰ, was বা were প্লাছ ভাৰ্বৰ লগত আইএনজি। অ'কে, এতিয়া যদি আমি see seeing when we reached, ইয়াত when আছে। when হ'লে আমি কি কৰিম? চিটো আমাৰ ছাবজেক্ট হ'ল, ভাৰ্বটো আমাক দি আছে sing। তেতিয়াহ'লে singটো কি হৈ যাব? singing হৈ যাব, singing, singing হৈ যাব। singটো কি হৈ যাব? singing হৈ যাব। when we reached। এতিয়া আমাৰ ইয়াত যোনটো হেল্পিং ভাৰ্ব লাগিব, সেই হেল্পিং ভাৰ্বটো কি হ'ব? যদি ইয়াত সিংগুলাৰ হয়, ইয়াত যদি সিংগুলাৰ হয় আমাৰ হেল্পিং ভাৰ্বটো কি হ'ব? was হ'ব। নেক্সট স্লাইডলৈ আমি গৈছোঁ। এতিয়া যদি চেণ্টেন্সটোত আপোনালোকৰ as soon as, after নহ'লে বা before থাকে, তেতিয়াতো আমি no doubt ক'লে নিম past perfect tense লৈ নিম। past perfect tense ৰ ষ্ট্ৰাকচাৰটো আছিলে subject plus head plus verb third form plus object। এইটো চাওঁ আমি, the train leaves before we
reach the station. এটা আমাৰ before আছে গতিকে আমি এটো কি কৰি দিম leave to আমি কি কৰি দিম left কৰি দিম লগতে আমাৰ helping verb টো কি হৈ যাব had আহিব the train had left before we reached the station. আমি next slide লৈ গৈছো ইয়াত আছে আমাৰ এটা future tense. First আমি চাই লওঁ future tense আমাৰ গুণিতা structure আছিলে first আমি পাইছো simple future subject plus shall বা will plus verb of first form plus object তাৰপিছত আমি আহিলো future continuous হলে subject plus shall বা will plus be plus verb লগত ing plus object তাৰপিছত আমি আহিলো future perfect tense হলে subject will বা shall have verb third form plus object তাৰপিছত আমি আহিলো future perfect continuous tense হলে subject plus shall বা will plus have plus verb লগত ing plus object okay এতিয়া আমি চাও যদি সেন্টেন্স তো next day tomorrow next year এটা আমি দুবাৰ হৈ গল next day tomorrow next year বা next week থাকে তেতিয়া আমি এটো কি কৰিম simple future লৈ যাম যদি মই एग्जांपल লওঁ he come on next wait okay আমাৰ স্ট্ৰাকচাৰটো কি আছিল subject plus shall will plus verb of first form plus object গতিকে আমি ইয়াত কি বহাম আনসাৰটো আমি কি বহাম he will come on next week এটা আপোনালোকে বহুতে ভাবিছা হলে will কেলে নবহিলে will কেলে বহিলে ইয়াত shall কেলে নবহিলে এনেকুৱা বহুত কিছুমান এনেকুৱা টপিক আছে যোনকিটা কনসেপ্ট আছে যোনখিনি মই আপোনালোকক আমাৰ পেড এপটোত বুজাম okay গতিকে মই আশা কৰিছো আপোনালোকে আমাৰ ভিডিওটো বুজি পালে অলপ হলো কিবা নহয় যোনখিনি কনসেপ্ট খেলিমেলি আছে সেইখিনি কনসেপ্ট অকমান হলো 1% হলো আপোনালোকে বুজিবলৈ সক্ষম হৈছে গতিকে মই আপোনালোকক আকৌ ক'ব বিচাৰিছো যে যদি আপোনালোকে আমাৰ কোৰ্সটো ল'ব বিচাৰিছে আপোনালোকে আমাৰ বিদ্যা কোচিং টিউটৰ এপটো আপোনালোকে প্লে ষ্টৰৰ পৰা ডাউনলোড কৰক তাত সকলো ধৰণৰ কোৰ্সৰ তাত ক্লাছ চলি আছে এমসিকিউৰ পৰা আৰম্ভ কৰি পেলাই প্ৰত্যেক প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনৰ প্ৰত্যেকটো টপিকৰে কাৰেন্ট এফেয়াৰ্স অফ ম্যাথছ অফ সায়েন্স অফ সোশ্যাল অফ প্ৰত্যেকটো বস্তু তাত আলোচনা চলি আছে মই আশা কৰোঁ যে আপোনালোকে হেতু প্লে ষ্টৰৰ পৰা ডাউনলোড কৰি পেলাই যেতিয়া ল'ব যে আপোনালোকে একো ৰিগ্ৰেট নহয় কেলে এপটো ল'লে বুলি আকৌ মই এটা কথা ক'ব বিচাৰিছো যদি আপোনালোকে ইংলিছৰ কোৰ্সটো ল'ব বিচাৰে মই হেতু just 399 ত আৰম্ভ কৰিব গৈ আছো গতিকে আপোনালোকৰ যদি এডমিশন ৰিলেটেড বা কিবা কোৱেৰিজ থাকে আপোনালোকে এই দুটা নম্বৰত কল কৰিলে আপোনালোকে প্ৰত্যেকটো কোৱেৰিজে সলভ কৰি দিয়া হ'ব ধন্যবাদ থ্যাংক ইউ